চ'ত বহাগৰ সংক্ৰান্তিৰ দিনা তথা গৰু বিহুৰ দিনা বকুৰ ইতিহাস বিজড়িত পীঠস্থানত পাৰ্বতী পাহাৰত উদযাপিত হয় বছেৰেকীয়া উৎসৱ তথা পাৰ্বতী মেলা। আধ্যাত্মিক দিশত আত্মসন্তুষ্টি বিচাৰি পাৰ্বতী পাহাৰলৈ আহে লক্ষাধিক ভক্ত। আশীষ বিচাৰে মা পাৰ্বতীৰ। গৰু বিহুৰ দিনা পাৰ্বতী পাহাৰত সৃষ্টি হয় উদলি মুদলি পৰিৱেশ। মা পাৰ্বতীৰ আশীষ বিচাৰি উচ্চ পাহাৰলৈ হাজাৰ হাজাৰ ভক্তৰ আগমন। লক্ষ্য কেৱল পাৰ্বতী মা মন্দিৰ। দক্ষিণ কামৰূপৰ উল্লেখনীয় ইতিহাস প্ৰসিদ্ধ পীঠস্থান হ'ল বকো পাৰ্বতী পাহাৰৰ মা পাৰ্বতী দেৱীৰ মন্দিৰ। বকো চহৰৰ পৰা প্ৰায় 4 কিলোমিটাৰ উত্তৰ পশ্চিম দিশত অৱস্থিত এই ঐতিহ্যমণ্ডিত পাৰ্বতী পাহাৰলৈ চ'ত বহাগৰ সংক্ৰান্তিৰ দিনা তথা গৰু বিহুৰ দিনা সমাগম ঘটে লক্ষাধিক ভক্তৰ। সমতলৰ পৰা প্ৰায় 1500 ফুট উচ্চতাত অৱস্থিত এই শক্তিপীঠলৈ লানি নিচিকা সোঁত বোৱা পৰিলক্ষিত হৈছে। চৌপাশ সেউজীয়া আভাৰে পৰিপূৰ্ণ লুংলুঙীয়া পথেৰে পাহাৰ বগাই ভক্তপ্ৰাণ ৰাইজে বিচাৰি যায় মা পাৰ্বতীৰ আশীষ। গৰু বিহুৰ দিনা যুৱক যুৱতীয়ে ভিৰ কৰে পাৰ্বতী পাহাৰত। জনবিশ্বাস অনুসৰি দেৱীক দৰ্শন কৰিলে নিঃসন্তানে সন্তান লাভ কৰাৰ লগতে শিপিনীয়ে বোৱা কটা পাৰ্গত হোৱাৰ লগতে পূৰ্ণ হয় মনোবাঞ্ছা। পাৰ্বতী পাহাৰৰ মহামেলা অথবা এই উৎসৱত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা সমাৱেশ ঘটে লক্ষাধিক ভক্তপ্ৰাণ ৰাইজৰ। ইতিহাসৰ সমল গ্ৰহণকাৰী বহু লোকৰ পূজ্যস্থান পাৰ্বতী পাহাৰৰ উন্নয়ন আৰু সংৰক্ষণৰ প্ৰতি চৰকাৰে গুৰুত্ব প্ৰদান কৰিলে ৰাজ্যৰ ভিতৰতে এক উল্লেখনীয় পৰ্যটনস্থলী হিচাপে গঢ় লৈ উঠিব বকুৰ এই পীঠস্থান। আমাৰ পাৰ্বতী পাহাৰ হৈছে আমাৰ গোটেই নামনি অসমৰ সেই বকো অঞ্চলত থকা এটা ঐতিহাসিক পীঠস্থান আৰু প্ৰায় 400-500 বছৰ ধৰি আমাৰ বকো অঞ্চলৰ জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে এইটো অঞ্চলৰ ৰাইজে আমাক ইয়াক আৰাধনা কৰি আহিছে এই পাৰ্বতী মন্দিৰতে। আৰু আমাৰ চ'তৰ সংক্ৰান্তিৰ দিনাখন অৰ্থাৎ আজি আমাৰ গৰু বিহু, পবিত্ৰ অসমীয়া গৰু বিহু। আৰু এই গৰু বিহুৰ দিনাখনে আমাৰ সকলোখিনি ৰাইজ ভক্তপ্ৰাণ ৰাইজে ইয়ালৈ এবাৰ পাৰ্বতী দেৱীৰ আশীৰ্বাদ ল'বৰ কাৰণে আহে, এবাৰ সেৱা কৰিবৰ কাৰণে আহে, পূজা অৰ্চনা কৰিবৰ কাৰণে আহে। আৰু বিগত দিনবিলাকৰ এটা পৰম্পৰা আছে, আমাৰ মানুহবিলাকৰ জনবিশ্বাস আছে এইটো অঞ্চলত জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলোখিনি মানুহে বিশ্বাস কৰে যে পাৰ্বতী দেৱীৰ যদি এবাৰ আশীৰ্বাদ আমাৰ চ'তৰ সংক্ৰান্তিৰ দিনাখনে বা গৰু বিহুৰ দিনাখনে লৈ ল'ব পাৰে তেতিয়াহ'লে গোটেই বছৰ দিনটো নিজৰ জীৱনটো সুকলমে সুখে শান্তিৰে সমৃদ্ধিৰে পাৰ হৈ যায়। আৰু তাৰোপৰি আন এটা পৰম্পৰা আছে যে আমাৰ কোনোবা যদি দম্পতীৰ দীৰ্ঘকাল আমাৰ তেনেকৈ সন্তান সন্ততি নোহোৱাৰ কিবা এটা তেনেকুৱা ধৰণৰ থাকে মানে জীৱনত বহু বিবাহৰ পিছতো বহু বছৰ ধৰা তেওঁলোকৰ কোনো সন্তান সন্ততি নহয়, তেতিয়াহ'লে ইয়ালৈ আহি পেলাই আশীৰ্বাদ বিচাৰিলে সন্তান প্ৰাপ্তি হয়, এনেকুৱা ধৰণৰ পৰম্পৰাও আছে। সেইকাৰণে আমাৰ বিশেষকৈ নৱদম্পতি যিসকল আছে নতুনকৈ বিবাহ হোৱা তেখেতসকলে তাৰ পাতনিতে আহি পেলাই ইয়াৰ পৰা আশীৰ্বাদ গ্ৰহণ কৰে। মই ইয়ালৈ আহিছিলোঁ আজি পাৰ্বতী দেৱী মাৰ আশীৰ্বাদ লোৱাৰ পৰম্পৰা মোৰো শৈশৱৰ পৰা আছে কাৰণে আজি গোটেই পৰিয়ালটো আমি আহিছিলোঁ, আশীৰ্বাদ গ্ৰহণ কৰিলোঁ, সেৱা কৰিলোঁ। মোৰ নিজৰ লগতে যাতে আমাৰ গোটেই অঞ্চলবাসী ৰাইজৰ এটা সকলোকে মানে সুন্দৰকৈ তেওঁ পালন কৰে, সকলোৰে সুখ শান্তি সমৃদ্ধি ঘৰে ঘৰে পাৰ হৈ যায়, যাতে অপায় অমংগল আমাৰ গোটেই সমাজখনত নহয় তাৰ কাৰণে আশীৰ্বাদ বিচাৰিছোঁ। আৰু আগন্তুক দিনত যিহেতু কেইটামান দিন আগতে মই নিৰ্বাচন সমাপ্ত কৰিলোঁ, গতিকে নিৰ্বাচন সমাপ্ত কৰাৰ পিছত ইতিমধ্যে যোৱাকালি আমি শপত গ্ৰহণো কৰিলোঁ। গতিকে যি 5 বছৰীয়া কাৰ্যকালটোত যাতে মই দেৱী মাৰ আশীৰ্বাদত সুন্দৰকৈ মোৰ নিজৰ পৰিষদৰ সমষ্টিৰ লগতে ৰাভা হাছংবাসী ৰাইজক জাতি বৰ্ণ ধৰ্ম নিৰপেক্ষে সেৱা কৰিব পাৰোঁ, কোনো ধৰণৰ কাৰ্পণো নাহে আৰু অধিক ক্ষমতা যাতে মোক অৰ্পণ কৰে, যাতে মানুহৰ বা ৰাইজৰ সেৱা কৰিবৰ কাৰণে মই সক্ষম হওঁ, তাৰ কাৰণে এটা আশীৰ্বাদ বিচাৰিলোঁ আজি গোটেই পৰিয়াল সহকাৰে আহি পেলাই ভাল লাগিছে। আৰু লোকাৰণ্য হৈ উঠিছে, আজি বহুতখিনি মানুহ আহিছে ৰাতিপুৱাই। বতৰ যোৱা 2 দিন ধৰি অকণমান বেয়া আছিলে, কিন্তু আজি ইমান ভাল বতৰ দিলে, বৰষুণো নাই ৰ'দো নাই, গতিকে সেইকাৰণে একদম হিলদল ভাঙি আমাৰ গোটেই অঞ্চলটোৰ আহিছে প্ৰায় লক্ষাধিক ভক্তপ্ৰাণ ৰাইজ ইতিমধ্যে সমবেত হৈছে। মই আজি এই পবিত্ৰ
পবিত্ৰ চতৰ সংক্ৰান্তিৰ দিনাখন এই গৰু বিহুৰ দিনাখন অৰ্থাৎ আমাৰ যি অসমীয়া ৰঙালী বিহু আছে আমাৰ এই প্ৰথম গৰু বিহুৰ দিনাখন মই সকলো মোৰ পৰিষদীয় সমষ্টিৰ লগতে আমাৰ ৰাভা হাছংবাসীৰ লগতে ইয়াত সমবেত সকলো ভক্তপ্ৰাণ ৰাইজৰ লগতে সৰু অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ যাতে অসমীয়া নতুন বছৰটো অহাকালিৰ পৰা আৰম্ভ হ'ব অহাকালি আমাৰ মানুহ বিহু গতিকে অহাকালিৰে পৰা যি নতুন বছৰ আৰম্ভ হ'ব প্ৰত্যেকৰে যাতে সুন্দৰকৈ দিনবোৰ পাৰ হৈ যায় সুখীয়া শান্তিৰে পাৰ হৈ যায় তাকে ভগৱানৰ প্ৰাৰ্থনা কৰিছোঁ বিহুৰ অলক জয় বকুৰ পৰা বিক্ৰম দাসৰ ৰিপৰ্ট এনি ভাৰত 24